শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আজি দেখিবলৈ পোৱা গ'ল এক অপূৰ্ব তথা বিৰল দৃশ্য। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 10,000ৰো অধিক আয়তীয়ে একেলগে দিহানাম পৰিৱেশন কৰি খোদিত কৰিলে অসম বুক অৱ ৰেকৰ্ডছত নাম। দিহানামৰ সৰ্বাধিক পৰিৱেশনৰ বাবে এই ঐতিহাসিক কৃতিত্বৰ সৈতে আয়তীয়ে হাত চাপৰি মৰাৰ আন এক বিশেষ ৰেকৰ্ডো স্থাপন কৰিছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ মতে এই পৰিৱেশনে নেশ্যনেল বুক অৱ ৰেকৰ্ডছতো স্থান লাভ কৰাৰ সম্ভাৱনা আছে। এই আধ্যাত্মিক অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী, দিহানামৰ সম্ৰাট কমলা গগৈ আৰু বহু গণ্যমান্য ব্যক্তি। অনুষ্ঠানৰ মঞ্চৰ পৰা বিধায়ক অখিল গগৈও মত ব্যক্ত কৰে। আয়তীসকলৰ দিহানাম পৰিৱেশনে সমগ্ৰ অনুষ্ঠানথলীত এক আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে। আয়তীসকলেও দিহানাম পৰিৱেশন কৰি সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰে। অনুষ্ঠানৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে এই কৃতিত্বক উচ্চ প্ৰশংসা কৰি সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভৰ আশা ব্যক্ত কৰে। এই ঐতিহাসিক পৰিৱেশনে দিহানামৰ মাহাত্ম্য দেশৰ সীমা পাৰ কৰি বিশ্ব পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰই ইমান ডাঙৰ অনুষ্ঠান এটা পাতিছে যে আমিয়ে ইমান ডাঙৰ অনুষ্ঠান এটা পাতিবলৈ সাহস নকৰোঁ। সঁচাকৈ আমাৰ সকলোৱে জানে যে শংকৰদেৱে তৈয়াৰ কৰি দিয়া আমাৰ যি নাম ধৰ্ম, সেই নাম ধৰ্মৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পাৰ্ট দিহানাম। সেই দিহানামৰ আজিৰ যি পৰিৱেশন হ'ব তাৰ কাৰণে মই যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰক তেখেতসকলক অভিনন্দন জনাইছোঁ। ইমান ডাঙৰ অনুষ্ঠান এটা ইমান ভালকৈ কোনো চৰকাৰী সাহায্য নোহোৱাকৈ তেওঁলোকৰ নিজৰ সাংস্কৃতিক গ্ৰুপৰ জৰিয়তে বা এগৰাকী বা দুগৰাকী মহিলাৰ উদ্যোগত ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পৰাটো সঁচাকৈ এটা বহুত ডাঙৰ কাম, প্ৰশংসনীয় কাম। গতিকে মই নিৰ্মালী বাইদেউ নহয় জানো, নিৰ্মলা বাইদেউক মই প্ৰথমতেই আদৰণি জনাইছোঁ যে তেখেতে ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস কৰিলে। তাৰ লগতে গীতালী বাইদেউহঁতে এই গোটেই অনুষ্ঠানটোত জড়িত হৈ আছে। মই এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকীক আমাৰ শিৱসাগৰ সমষ্টিৰ তৰফৰ পৰা বিধায়ক হিচাপে মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ সমষ্টিতে আমাৰ ঠাইতে আহি এই অনুষ্ঠানটো গোটেই অল আছামৰ অনুষ্ঠানটো ইয়াতে পৰিৱেশন কৰাৰ কাৰণে, ইয়াতে অনুষ্ঠানটো ভাগি কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে তো সমাজ আমাৰ বিশেষকৈ শংকৰী সমাজখন, গোটেই শংকৰদেৱৰ আমি যিবিলাক শিষ্য আছোঁ, গোটেই অসমীয়া জাতিটোৱে আমি শংকৰদেৱৰ শিষ্য, আমি শংকৰী সমাজখনে ডেফিনেটলি এই কথাটো সদায় চিৰজীৱন মনত ৰাখিম। ধন্যবাদ। মহিলা ধোৱা দিহানামৰ ৰেকৰ্ড যিটো আগে পিছে কেতিয়াও হোৱা নাই, 10,100 এগৰাকী মহিলা ধোৱা দিহানাম পাঠ হ'ল। আৰু লগতে আৰু এটা ৰেকৰ্ড হ'ব আপোনাৰ মহিলাৰ দ্বাৰা সৰ্বাধিক মহিলাৰ দ্বাৰা অধিক সংখ্যক হাত চাপৰি। গতিকে দুটা ৰেকৰ্ড আজি হৈছে ইয়াত। আমি চাৰ্টিফিকেট প্ৰদান কৰিলোঁ এতিয়া, আৰু এইটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুটা ৰেকৰ্ডেই হ'বগে। আৰু আপোনাৰ বাহিৰৰ পৰা অহা অতিথি এওঁৰ যোগেদি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ৰেকৰ্ডটো দিয়া হ'ব। वर्ल्ड रिकॉर्ड के लिए बुलाया गया क्योंकि मैं दिल्ली से नेशनल रिकॉर्ड एग्जीक्यूटिव हूं और वर्ल्ड रिकॉर्ड का कोऑर्डिनेशन करता हूं। तो ये स्टेट रिकॉर्ड आज इसको हासिल किया गया। देयर आर टू वेज, एक होगा सेटिंग द रिकॉर्ड एंड ब्रेकिंग द रिकॉर्ड। तो एक सेटिंग द रिकॉर्ड एंड ब्रेकिंग द रिकॉर्ड, इसका टोटल फुटेज हम लोगों ने लिया है। ये फुटेज को ऑब्जर्व किया जाएगा, अगर ये सब कुछ ठीक है तो ये नेशनल रिकॉर्ड हो सकता है। और वर्ल्ड रिकॉर्ड के लिए एक प्रोग्राम हो रहा है 12 जनवरी मुंबई में, तो उसके लिए सारा इंफॉर्मेशन, ये फुटेज वगैरह हम आपके जो
खास करके ये ग्रुप जुगलबंदी सांस्कृतिक ग्रुप को धन्यवाद देते हैं। उनके लिए ये संभव हुआ है, उनके साथ हम कांटेक्ट में रहेंगे जुगलबंदी सांस्कृतिक ग्रुप के साथ। मैं असम बुक ऑफ रिकॉर्ड्स का होकर के नेशनल रिकॉर्ड एग्जीक्यूटिव हूँ। मैं दिल्ली में उत्तम नगर न्यू दिल्ली में बेस कर हमने वर्ल्ड रिकॉर्ड का कोऑर्डिनेट किया है और इस तरह इवेंट होते रहता है, सिर्फ इंडिया में नहीं फॉरेन में भी होता है। तो फॉरेन का इवेंट में भी कभी आपको हो सकता है। इस जो ग्रुप के साथ हम लोग कांटेक्ट में रहेंगे और नेक्स्ट नेशनल रिकॉर्ड एंड वर्ल्ड रिकॉर्ड के लिए कैसे किया जा सकता है उसके बारे में आपको डिटेल्स हम बताएंगे। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ টালবা হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।